নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আমি সপ্তমমান শ্ৰেণীৰ সমাজ অধ্যয়নৰ প্ৰথম পাঠটো পঢ়ি আছিলোঁ। ইয়াৰে এটা খণ্ড ইতিমধ্যে মই তোমালোকক দিলোঁ। আজি তোমালোকক মই দিম দ্বিতীয় খণ্ডটি। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। পৃথিৱীৰ আহ্নিক গতিৰ ফলত প্ৰতিডাল দ্ৰাঘিমা ৰেখাই ক্ৰমে এডালৰ পাছত আন এডাল সূৰ্যৰ সন্মুখীন হয়। এতিয়া আহ্নিক গতি আৰু বাৰ্ষিক গতি তোমালোকে ষষ্ঠমান শ্ৰেণীত পাই আহিছা, হয়নে? আহ্নিক গতি কি? পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি যি গতি কৰে সেইটোৱে হৈছে আহ্নিক গতি, আৰু বাৰ্ষিক গতি হৈছে পৃথিৱীয়ে নিজ কক্ষপথত ঘূৰা গতিটোক কয় বাৰ্ষিক গতি। এতিয়া আহ্নিক গতিৰ ফলতে পৃথিৱীত কি হয়? দিন ৰাতি হয়। এতিয়া আহ্নিক গতিত তাৰমানে পৃথিৱীয়ে এডাল যদি পৃথিৱীৰ মেৰুদণ্ড, পৃথিৱী যেতিয়া ইয়াৰ চাৰিওকাষে এনেকৈ ঘূৰি থাকিব, ইয়াৰ চাৰিওকাষে নহয় আচলতে পৃথিৱীখন যেতিয়া এই মেৰুদণ্ডক কেন্দ্ৰ কৰি এনেকৈ ঘূৰি থাকিব, সেইটো হৈছে আহ্নিক গতি। আৰু ইয়াৰ ফলত কি কৈছে? প্ৰতিডাল দ্ৰাঘিমা ৰেখাত আন দ্ৰাঘিমা ৰেখাৰ তুলনাত বেলেগ বেলেগ সময়ত সূৰ্যোদয়, মধ্যাহ্ন আৰু সূৰ্যাস্ত হয়। যিহেতু সূৰ্যটো একে ঠাইতে থাকে, হয়নে? সূৰ্যটোৰ পোহৰ যিহেতু পৃথিৱীৰ এটা ছাইডে পৰিলে এটা ছাইডে নপৰে, গতিকে প্ৰত্যেকডাল দ্ৰাঘিমাতে কি হয়? সূৰ্যোদয়, মধ্যাহ্ন আৰু সূৰ্যাস্ত বেলেগ বেলেগ সময়ত হয়। ইয়াৰ উপৰি পৃথিৱীৰ এনে গতিৰ ফলত একেডাল দ্ৰাঘিমা ৰেখাৰ ওপৰত থকা প্ৰতিটো বিন্দুৱেই বা স্থানেই একে সময়তে মধ্যাহ্ন সূৰ্যৰ মুখামুখি হয়। অৰ্থাৎ মধ্যাহ্ন সূৰ্য তাৰমানে দুপৰীয়া এডাল দ্ৰাঘিমা ৰেখাৰ প্ৰতিটো বিন্দুতে একে সময়তে মধ্যাহ্ন হয়, অৰ্থাৎ দুপৰীয়া হয়। পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত 360 ডিগ্ৰী কোণ উৎপন্ন কৰে। আমি ইতিমধ্যে গম পাইছোঁ পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে? 360 ডিগ্ৰী। গতিকে এই 360 ডিগ্ৰী অতিক্ৰম কৰিবলৈ পৃথিৱীক সময় লাগে 24 ঘণ্টা, অৰ্থাৎ এদিনত পৃথিৱীয়ে এই 360 ডিগ্ৰী অতিক্ৰম কৰে। ইয়াৰ কাৰণে তোমালোকক এটা পৰীক্ষা দিছে, আৰু এই পৰীক্ষা তোমালোকে চাবা। আৰু তোমালোকৰ এই অংকবোৰ যিহেতু পৰীক্ষাত নাহে, গতিকে তোমালোকৰ ইমান প্ৰয়োজন নাই। তোমালোকক যদি স্কুলত নিশ্চয় বাইদেউহঁতে সেয়াখিনি বুজাই দিব, কিন্তু তথাপিও পৰীক্ষাত এইখিনি ইমান প্ৰয়োজন নাই। তাৰপিছত চোৱা, পৃথিৱী পশ্চিমৰ পৰা পূবলৈ ঘূৰে, গতিকে পূবত থকা ঠাই এখন পশ্চিমৰ ঠাইখনতকৈ আগতে সূৰ্যৰ মুখামুখি হয়। পৃথিৱী যিহেতু পশ্চিম ফালৰ পৰা ঘূৰে, পূবৰ পৰা নুঘূৰে, পশ্চিম ফালৰ পৰা ঘূৰে, সেইকাৰণে পূবৰ ঠাই এখন সোনকালে সূৰ্যৰ মুখামুখি হয়। অৰ্থাৎ পূবৰ ঠাইখনত পশ্চিমৰ ঠাইখনতকৈ আগতে ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া হয়। এতিয়া আমাৰ আমাৰ অসমখন কি হৈছে? পূবৰ ফালে আছে, হয়নে? সেইকাৰণে পশ্চিমৰ পৰা যিহেতু ঘূৰে, গতিকে আমি সোনকালে আমাৰ অসমত সোনকালেই ৰাতিপুৱা হয়, সোনকালে দুপৰীয়া হয় আৰু সোনকালে আবেলি হয়। ধৰি লওঁ মুম্বাই, মহাৰাষ্ট্ৰ এই ছাইডত কিন্তু ৰাতিপুৱা দেৰিকৈ হয়, আৰু কি হয়? সিহঁতৰ তাত সন্ধিয়া 7টামানলৈকে প্ৰায় পোহৰেই হৈ থাকে, তাৰমানে আন্ধাৰো দেৰিকৈ হয়। বুজি পালা নহয়? পৃথিৱীৰ উপৰিভাগত সময় গণনা কৰা হয় মধ্যাহ্ন সূৰ্যৰ অৱস্থান চাই, অৰ্থাৎ দুপৰীয়া সূৰ্যৰ অৱস্থান চাইহে কি হৈছে? সময় গণনা কৰা হয়। কোনো এখন ঠাই মধ্যাহ্ন সূৰ্যৰ অৱস্থান চাই যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ স্থানীয় সময় বোলে, যিটোক আমি লোকেল টাইম বুলি কওঁ। স্থানীয় সময় কোনটো? মধ্যাহ্ন সূৰ্যৰ অৱস্থান চাই, অৰ্থাৎ দুপৰীয়া সময়টো চাই, অৰ্থাৎ দুপৰীয়া 12 বজাটো চাই পেলাই যিটো সময় গণনা কৰা হয় সেইটোৱে হৈছে স্থানীয় সময়। বেলেগ বেলেগ দ্ৰাঘিমা ৰেখাত অৱস্থিত ঠাইৰ স্থানীয় সময়ো বেলেগ বেলেগ হয়। এডাল দ্ৰাঘিমা ৰেখাতে যদি কেইবাখনো ঠাই আছে তেতিয়াহ'লে সেই গোটেইকেইখন ঠাইতে একেই সময় হ'ব, কিন্তু দ্ৰাঘিমা ৰেখা যদি বেলেগ বেলেগ দ্ৰাঘিমা ৰেখাত সময়বোৰ আছে তেতিয়াহ'লে বেলেগ বেলেগ দ্ৰাঘিমা ৰেখাত ঠাইবোৰ আছে তেতিয়াহ'লে সময়বোৰো বেলেগ বেলেগ হ'ব। প্ৰাথমিক দ্ৰাঘিমা ৰেখাডালৰ স্থানীয় সময়ক গ্ৰীনিজ মান সময় বোলে। এইবোৰ তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আহিব পাৰে। গ্ৰীনিজ মান সময় কাক বোলে? কি কৈছে? প্ৰাথমিক দ্ৰাঘিমা ৰেখাডালৰ স্থানীয় সময়ক গ্ৰীনিজ মান সময় বোলে। পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ স্থানীয় সময় উলিয়াবৰ বাবে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ মানক ভিত্তি হিচাপে লোৱা হয়, অৰ্থাৎ প্ৰাথমিক দ্ৰাঘিমা ৰেখাডালৰ মানক ভিত্তি হিচাপে লৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ স্থানীয় মান উলিওৱা হয়। ইয়াত তোমালোকক এটা উদাহৰণ দি দিছে, এইটো তোমালোকে পঢ়ি চাবা।
দেশ এখনৰ সোঁমাজেৰে পাৰ হৈ যোৱা দ্ৰাঘিমা ৰেখাডালৰ স্থানীয় সময়ক সমগ্ৰ দেশখনৰ সময় গণনাৰ বাবে গ্ৰহণ কৰা হয়। এনে দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ৰ ভিত্তিত সমগ্ৰ দেশখনৰ বাবে যি সময় গণনা কৰা হয় তাকে দেশখনৰ মান সময় কাক বোলে। তাৰমানে দেশখনৰ মান সময় কাক বোলে সেইটো আমাক ইয়াত দিয়া হৈছে। আকৌ যিডাল দ্ৰাঘিমা ৰেখাক মান সময় গণনাৰ বাবে লোৱা হয় তাক মান দ্ৰাঘিমা ৰেখা বোলা হয়, ষ্টেণ্ডাৰ্ড মেৰিডিয়ান। অৰ্থাৎ যিডাল দ্ৰাঘিমা ৰেখাৰ সহায়ত মান সময়টো যোগ কৰা হয় সেইডালকে মান দ্ৰাঘিমা ৰেখা বোলে। আৰু এডাল স্থানীয় সময়ৰ ভিত্তিত সমগ্ৰ দেশখনৰ বাবে এডাল যি মান সময় গণনা কৰা যি সময় গণনা কৰা হয় তাকেই মান সময় দেশখনৰ মান সময় বোলে। 82 ভাৰতৰ এলাহাবাদ নগৰ চহৰৰ ওচৰেৰে যোৱা 82 সমষ্টি দুভাগৰ 1 ডিগ্ৰী অৰ্থাৎ 82 ডিগ্ৰী আৰু 30 মিনিট পূব দ্ৰাঘিমা ৰেখাডালকে সমগ্ৰ দেশখনৰ মান দ্ৰাঘিমা ৰেখা হিচাপে লোৱা হৈছে। গতিকে ভাৰতৰ মান দ্ৰাঘিমা ৰেখাডাল ক'ত আছে? এলাহাবাদ চহৰৰ ওচৰেদি যোৱা বুলি কৈছে। এই দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়কে ভাৰতীয় মান সময় বুলি গণ্য কৰা হয়। অৰ্থাৎ সেইডাল দ্ৰাঘিমা ৰেখাৰ মান সময় সেইডাল দ্ৰাঘিমা ৰেখাৰ সময়টোৱে হৈছে ভাৰতীয় মান সময়। আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আদিৰ দৰে বিশাল আয়তনৰ দেশসমূহত এটাতকৈ অধিক মান সময় নিৰ্ধাৰণ কৰা হয়। সেই দেশবোৰত মান সময় এটাই নাথাকে, এটাতকৈ বেছি থাকে। নাবিক আৰু বৈমানিকসকলে ক্ৰনোমিটাৰ যন্ত্ৰৰ সহায়ত পৃথিৱীৰ যিকোনো স্থানৰ পৰাই গ্ৰীনিজ মান সময় জানিব পাৰে। আনহাতে ছেক্সটাণ্ট যন্ত্ৰৰ সহায়ত জাহাজ উপনীত হোৱা ঠাইখনৰ স্থানীয় সময় নিৰ্ণয় কৰিব পাৰি। অৰ্থাৎ আমি বিভিন্ন ধৰণৰ ঠাই স্থানীয় সময় আমি আগতেই নিৰ্ণয় কৰিব পাৰোঁ। গ্ৰীনিজৰ মান সময় আৰু ঠাইখনৰ স্থানীয় সময়ৰ ব্যৱধানৰ পৰা ঠাইখনৰ দ্ৰাঘিমাংশ নাবিকে নিৰ্ণয় কৰে। অৱশ্যে আজিকালি GPS-ৰ সহায়ত GPS-ৰ ফুল ফৰ্ম আহিব পাৰে তোমালোকৰ গ্ল'বেল পজিশ্যনিং ছিষ্টেম দেই। এটি যন্ত্ৰৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অক্ষাংশ, দ্ৰাঘিমাংশ আৰু ঠাইখনৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা সহজতে নিৰ্মাণ কৰিব পাৰি। ঠিক আছে, সেইবোৰ হৈছে GPS নামৰ এটা যন্ত্ৰটোৰ ফুল ফৰ্মটো কি? গ্ল'বেল পজিশ্যনিং ছিষ্টেম। আমি সচৰাচৰ ঘড়ীবোৰ সাধাৰণতে 12 ঘণ্টীয়া, আমাৰ যিবোৰ ঘড়ী 12 ঘণ্টা হয়নে, মানে ধৰি লওঁ ৰাতি 12টাৰ পৰা আকৌ দুপৰীয়া 12টা বাজি, দুপৰীয়া 12টাৰ পিছত আকৌ এটাহে বাজে হয় নাই, 12টাৰ পিছত 13টা নাবাজে, কিন্তু সেই আমাৰ ঘড়ীবোৰ 12 ঘণ্টীয়া। কিছু ক্ষেত্ৰত দিনটোৰ আটাইখিনি সময় সামৰি 24 ঘণ্টীয়া ঘড়ী ব্যৱহাৰ কৰা হয়। আচলতে নিশা 12 বজাৰ পৰা পিছৰ নিশা 12 বজালৈ এই 24 ঘণ্টা সামৰি এটা দিন হয়। সেয়েহে 24 ঘণ্টীয়া ঘড়ীৰ দৰে 12 বজাতে গণনা শেষ নহয়, 12, 13, 14, 15 আদি কৰি 24লৈকে গণনা কৰা হয়। এইবোৰ ৰেলগাড়ী, বিমান চলাচলত এনেদৰে ব্যৱহাৰ কৰা হয়। তোমালোকে কেতিয়াবা ৰেল ষ্টেচনলৈ গ'লে বা ৰেলত গ'লে কেতিয়াবা দেখিবা তাত ঘড়ীবোৰ কি হয় 12টা, 13টা, 14টা, 15টা এনেকৈ বাজে। ঠিক আছে, জানিবলগীয়া কথা হ'ল যে নিশা 12 বজাৰ পৰা দিনৰ 12 বজালৈকে সময়খিনিক পূৰ্ব মধ্যাহ্ন, আকৌ দুপৰীয়া 12 বজাৰ পৰা নিশা 12 বজালৈ সময়খিনিক উত্তৰ মধ্যাহ্ন বোলে। এইখিনি ভালকৈ চাবা। এইখিনি আমাৰ কি হয় ইম্পৰ্টেণ্ট। আমি যে AM PM কওঁ, তোমালোকে নিশ্চয় জানা। যদি আমাৰ দুপৰীয়া 12টা বজাৰ আগত হয় তেতিয়াহ'লে আমি AM কওঁ, আৰু দুপৰীয়া 12টা বজাৰ পিছত হ'লে আমি PM কওঁ। তাৰ অৰ্থটো কি চোৱা, এণ্টি মেৰিডিয়েন্স আৰু পষ্ট মেৰিডিয়েন্স। ঠিক আছে, এণ্টি মেৰিডিয়েন্স আৰু পষ্ট মেৰিডিয়েন্স এই শব্দকেইটা আজি গম পালানে তোমালোকে AM PM-ৰ ফুল ফৰ্মটো? তাৰপিছত তোমালোকক পৃথিৱীৰ উপৰিভাগত সময় নিৰ্ণয়ৰ ক্ষেত্ৰত জানিবলগীয়া কেইটামান কথা, এইকেইটা তোমালোকে খুব ভালকৈ পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ খালী ঠাই পূৰ কৰাও আহিব পাৰে বা 1 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ ভালেখিনি দিব পাৰে। তাৰপিছত আমাক দিছে পূবৰ পৰা গ'লে 180 ডিগ্ৰী দ্ৰাঘিমাত 12 ঘণ্টা লোকচান আৰু পশ্চিম পিনৰ পৰা গ'লে 180 ডিগ্ৰী দ্ৰাঘিমাত 12 ঘণ্টা লাভ হোৱা যেন হয়। একেডাল দ্ৰাঘিমা ৰেখাত 12 + 12 ঘণ্টা মুঠ 24 ঘণ্টাৰ ব্যৱধানত তোমালোকক ইয়াৰ আগত তাৰমানে এটা উদাহৰণ দিয়া হৈছে। উদাহৰণটোত যিহেতু মেথছখিনি নাহে গতিকে তোমালোকে ইমান নালাগে, তোমালোকে এইকণ বুজি পালেই হ'ল। চোৱা, মঙলবাৰে দুপৰীয়া 12 বজাত আৰু সাগৰ শিকি নালাগে। সময়ৰ এই ব্যৱধান আঁতৰাবৰ বাবে বিশ্বৰ দেশসমূহে সহমতত উপনীত হৈ এটা সিদ্ধান্ত ল'লে। সেই সিদ্ধান্ত মৰ্মে পূবৰ পৰা 180 ডিগ্ৰী দ্ৰাঘিমাংশ
পাৰ হোৱাৰ মুহূৰ্তত নাবিক বৈমানিক তথা ভ্ৰমণকাৰী এদিন কমাই ধৰিব একেদৰে পশ্চিমৰ পৰা দ্ৰাঘিমাংশ পাৰ হোৱা পশ্চিমৰ পৰা 180 ডিগ্ৰী দ্ৰাঘিমাংশ অতিক্ৰম কৰাৰ সময়ত এদিন যুক্তি লৈ সমতা ৰক্ষা কৰিব যেটো সময়ৰ ব্যৱধান কম বেছি হ'ব পাৰে সেইকাৰণে তেওঁলোকে 24 ঘণ্টা যুক্তি আৰু 24 ঘণ্টা কমাই পেলাই সমতা ৰক্ষা কৰিব পাৰিব 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখাডাল দিন আৰু সময় গণনাৰ সীমা ৰেখা হিচাপে বিশ্বৰ দেশসমূহে মানি লৈছে ইয়াক আন্তৰ্জাতিক তাৰিখ ৰেখা বুলি কোৱা হয় ইয়াত তোমালোকৰ মনত ৰাখিবলগীয়া কথা দিছে চোৱা মনত ৰাখিবলগীয়া কথাখিনি মই আগতে কৈছো মনত আগৌ মই ভিডিঅ'বিলাকত কৈছো তোমালোকে মনত ৰাখিবলগীয়া কথাখিনি ভালদৰে পঢ়িবা এইখিনি খেলিমিল নকৰিবা দেই ভালদৰে পঢ়িবা ইয়াৰ পৰা তোমালোকৰ শৰ্ট কুৱেশ্যন দিব পাৰে ভিডিঅ'টো মই ভিডিঅ'ৰ সপ্তম শ্ৰেণীৰ সমাজ অধ্যয়নৰ প্ৰথম পাঠটোৰ দ্বিতীয়টো ভিডিঅ' মই তোমালোকক পাঠটোৰ ভাঙনি মানতে শেষ কৰিছো তোমালোকৰ ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ দি দিম তোমালোকৰ পৰীক্ষাত আহিব পৰাকৈ ধুনীয়াকৈ পাঠৰ প্ৰশ্নও দিম লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰো দিম যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ